হেল্থ ইজ ৱেল্থ বুলি কোৱা হয় আৰু আজিৰ যি আমাৰ ব্যস্ত লাইফষ্টাইল ব্যস্ত সময় তাৰ মাজত খন্তেক সময় উলিয়াই নিজৰ শৰীৰটোক যদি আমি দিব নোৱাৰোঁ তেন্তে আমাৰ জীৱন অন্ধকাৰ স্বৰূপ হৈ পৰিব। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ভেৰভেৰীৰ ৰিয়া ফিটনেছ চেণ্টাৰ। আমি ইয়াত সমগ্ৰ পৰিৱেশটো আমাৰ কেমেৰাৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দৰ্শকসকল, নগাঁও জিলাৰ ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰৰ কাষতে থকা এখনি গাঁও হ'ল নেধাৰ গাঁও আৰু এই নেধাৰ গাঁৱৰ এজন উদীয়মান যুৱক শৰীৰ চৰ্চাবিদ বিক্ৰমজিৎ সিঙে তেওঁৰ গাঁওখনতেই খুলিছে এটা অত্যাধুনিক জিম চেণ্টাৰ। নাম ৰিয়া ফিটনেছ ক্লাব। বহুদিন ধৰি শৰীৰ চৰ্চাৰ ক্ষেত্ৰখনৰ লগত জড়িত শৰীৰ চৰ্চাবিদ বিক্ৰমজিৎ সিঙে নগাঁও চহৰৰ আন ঠাইত এটা অত্যাধুনিক জিম খোলাতকৈ নিজৰ গাঁওখনতে এটা জিম খোলাৰ পৰিকল্পনা কৰিছিল আজি বহু বছৰ আগতে, যাতে গাঁওখনৰ বা ওচৰৰ পাজৰৰ গাঁৱৰ যুৱক যুৱতীসকলে আহি ইয়াত খুব কম খৰচতে শৰীৰ চৰ্চা কৰিব পাৰে। আৰু তাৰে ফলশ্ৰুতিত আজি প্ৰায় 20-25 বছৰীয়া তেওঁৰ এটা সপোন পূৰণ হ'ল ৰিয়া ফিটনেছ ক্লাব নামেৰে। আহক আমি বিক্ৰমজিৎ সিঙৰ সৈতে দুআষাৰ কথা পাতোঁ আৰু তেওঁৰ মনোভাৱ আপোনালোকৰ বাবে আমি আগবঢ়াই দিওঁ। দুদিন পূৰ্বে নগাঁৱৰ ভেৰভেৰীত খোলা হৈছে এই ৰিয়া ফিটনেছ চেণ্টাৰ আৰু ইয়াৰ স্বত্বাধিকাৰী আছে আমাৰ বিক্ৰমজিৎ সিং দা। তেখেতৰ সৈতে আমি দুআষাৰ কথা পাতিব বিচাৰিছোঁ। আপুনি এটা ইমান ধুনীয়া ধুনীয়া অত্যাধুনিক এটা জিম খুলিছে, দুআষাৰ কওক। হয়, মোৰ এইটো 26 বছৰৰ এটা সপোন। নেদেখাজনৰ আশীৰ্বাদত, মাতৃ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত জিম এটা যি খোলাৰ পৰিকল্পনা আছিলে 26 বছৰ পিছত যোৱাকালি উদ্বোধন হ'ল আৰু মোৰ সপোনটো পূৰণ হ'ল। মানে যে গাঁৱৰ ল'ৰাখিনি যুৱক যুৱতীসকল বা জ্যেষ্ঠজন গাঁৱতে এটা মানে সুবিধা পায় আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে যত্ন ল'ব পাৰে। মানে সেই পৰিকল্পনাটোৰ কাৰণে মই 26 বছৰৰ পৰা ভাবি কালি কৰিছোঁ। আজি আমাৰ মাননীয় বিধায়ক ৰূপক শৰ্মাদেৱ আহিছিলে। ৰূপক দা আহিছিলে। ৰূপক দা কালি 8:30 বজাত আহিলে। ৰাতিপুৱা মই নিমন্ত্ৰণ দিছিলোঁ, কিন্তু তেখেতৰ বহুতখিনি মিটিং থকাৰ পিছত কালি 8:30 বজাত আহি পেলাই নিজে গোটেইখিনি চালে, অলপ এক্সাৰচাইজো কৰিলে আৰু ভাল পাই গৈছে তেখেতে। এতিয়া ইমান ধুনীয়া এটা ধুনীয়া পৰিৱেশ এটা আপুনি ইয়াত দিব বিচাৰিছে, ৰাইজৰ কেনেকুৱা পাইছে? নাই, ৰাইজে ভাল পাইছে আৰু উঠি অহা প্ৰজন্ম যিখিনি যুৱক যুৱতী আহিছে চবেই ভাল পাইছে। চবৰে এক্সাৰচাইজ কৰা, নিজৰ স্বাস্থ্যৰ প্ৰতি চবেইতো সজাগ হ'ব বিচাৰে, কিন্তু সুবিধাটো মানে মেইন আছিল। আৰু মই মানে সেই কথাটো, মই এটা গাঁৱৰ ল'ৰা, একদম দুখীয়া ঘৰ এজন মই যুৱক, আৰু মোৰ সেই অনুভূতিটো মানে যে মই জানো যেন গাঁৱৰ ল'ৰা এজন বিৰাট মানে এক্সাৰচাইজ কৰিব ইচ্ছা থাকে, কিন্তু সুবিধাখিনি নাথাকে কাৰণে নগাঁৱত এডমিশ্যন ল'লেও ধৰক 3 মাহ গ'ল বা 2 মাহ গ'ল, আকৌ সদায় যাব নোৱাৰে কাৰণ খৰচ পাতি কথা থাকে। আজি যদি বাইকত তেল ভৰাই পেলাই গ'ল, আহি পেলাই ডিমটো খাবলৈ পইচা কাৰোবাৰ নাথাকে, আকৌ এফালে ডিম কিনিলে তেলটো ভৰাবলৈ পইচা নাথাকে। সেই সুবিধা অসুবিধাখিনি মই জানো বা মই বুজি পাওঁ মানে, কাৰণ মই 9 বছৰ গৌতম কলিতা মানে মোৰ যোন গুৰু গৌতম দা, তাত মই নিজে জিম কৰিছোঁ আৰু মই সেইখিনি ফেচ কৰিছোঁ মানে। সেইকাৰণে সেই পৰিকল্পনাটো থকাৰ পিছত যুৱকসকলে যাতে পইচা এটা বাচক, খৰচ নহওক, সেইকাৰণে মই জিম ভাগ কৰিছোঁ মানে, সামান্য মাননিত লৈ পেলাই। গাঁৱৰ ল'ৰা গাঁৱতে এটা কিবা কৰাৰ প্লেন কৰিছে, যিহেতু তেখেতে যথেষ্ট কষ্ট ভোগ কৰিলে। ইয়াৰ পৰা তেতিয়া কমিউনিকেশ্যনো বেয়া, যেতিয়া নগাঁৱত যেতিয়া শিকাৰ কথা কৈছে, গৌতম দাৰ জিমত গৈ পেলাই শিকিছিলে, অহা যোৱা যথেষ্টখিনি খৰচ হয়, নহয় জানো? সময়ৰ অপব্যয় হয়। এতিয়া আপুনি গাঁৱতে খুলিছে, আপোনাৰ দৰে যাতে আৰু বাকীখিনিৰ সময়খিনি অপব্যয় নহয়, গাঁৱতে ফিটনেছ চেণ্টাৰ এটা পালে, গাঁৱৰ এজন ভাই বন্ধুৱে খুলিছে, কম পইচাতে আপুনি তেওঁলোকক শিকাই বুজাই ল'ব পাৰিব। এতিয়া আমি জানো যে মিষ্টাৰ অলিম্পিয়াত আমাৰ গৌতম কলিতা নগাঁৱৰ বিখ্যাত, তেখেত আহিছিল কালি। আঙুৰলতাও আহিছিল। আঙুৰলতা বাইদেউ আহিছে, তেখেতো হেল্থৰ লগত জড়িত। খুব আঙুৰলতা বাইদেউ পূৰা স্বাস্থ্যৰ লগত বিৰাট নিজে সজাগ, আৰু কালি যিখিনি পৰামৰ্শ দি গৈছে আমি ভাল পাইছোঁ, যুৱতীসকলেও ভাল পাইছে। আৰু লগতে মোৰ গুৰু গৌতম কলিতা ডাঙৰীয়া আহিছে, আৰু গৌতম দা জানে যে নগাঁৱত জিম প্ৰথম ষ্টাৰ্ট কৰা মানুহটো হৈছে গৌতম দা, আৰু গৌতম দা মোৰ তাত অহাটো মই আনন্দিত। তাৰ আগতো আহিছে, 2 এদিন মোক আহি খবৰ লৈ আছে, কিন্তু কালি আহি পেলাই তেখেতে
গোটেই পৰিৱেশটো চালে নিজে যিখিনি কথা ক'লে আমাৰ হৃদয় স্পৰ্শ কৰি গৈছে আৰু জ্যেষ্ঠ সাংবাদিক সুনীল বৰা ডাঙৰীয়াও আহিছে আৰু গাঁৱৰ যুৱক যুৱতী বিভিন্ন বুদ্ধিজীৱী আৰু সামাজিকভাৱে যিবিলাক পৰিপক্ক ব্যক্তি সকলো আহিছে ইয়াত কেৱল ল'ৰা ছোৱালী জ্যেষ্ঠজনৰ কাৰণেও আছে চব ধুনীয়াকৈ কৰিব পাৰিব আজিকালি এটা খুব জনপ্ৰিয় হৈছে জুম্বা ক্লাছ জুম্বা ডান্স এইটো বস্তু আপোনালোকে ইয়াত এড কৰিছে নেকি নাই সেইটো কৰা নাইকিয়া এতিয়ালৈকে সেইখিনি কৰা নাই খালি কৰি আছোঁ প্লেন আৰু আছে ধৰি লওক আৰু উপাৰ্জনৰ আশীৰ্বাদ কৰি থাকিলে আৰু বাকী কামখিনি কৰি থাকিব পাৰিম ধৰি লওক এয়া আছিল বিক্ৰমজিৎ দা তেখেত ফিটনেছৰ সৈতে জড়িত এজন প্ৰাক্তন খেলুৱৈ আৰু লগতে তেওঁ যিহেতু খেলিছে আগে পিছে এই বস্তুবিলাকৰ ওপৰত তেখেতৰ জ্ঞান আছে আৰু নলেজ থকা মানুহ এজনে যেতিয়া এটা ফিটনেছ চেণ্টাৰ খুলিব এজন আমাৰ দৰে শিকাৰু যেতিয়া আহিব তেওঁৰ বহুত পৰামৰ্শ লাভ কৰিব পাৰিব এজন খেলুৱৈ যিহেতু তেওঁ বহুত বছৰ ধৰি শৰীৰ চৰ্চা কৰি আছে আৰু এই ৰিয়া ফিটনেছ চেণ্টাৰলৈ আপুনি আহক এই জিমলৈ আহি আপুনি নিজেও শৰীৰ চৰ্চা কৰক আৰু আন 10জনকো এই শৰীৰ চৰ্চা কৰিবলৈ প্ৰেৰণা দিয়ক এনেধৰণৰ যিকোনো বাতৰিৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত